নমস্কাৰ আপুনি চাই আছে সিটি 18 মই জয়ন্ত মাধৱ গোস্বামী ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত চলি থকা যুদ্ধৰ পৰিপ্ৰেক্ষিতত এতিয়া চিন্তিত হৈ উঠিছে দেৰগাঁৱৰ এটা পৰিয়াল দেৰগাঁৱৰ শিক্ষক তফজ্জুল হক বৰবৰা আৰু শিক্ষয়িত্ৰী মফিদা বেগমৰ কন্যা নাজিহা তৰন্নুম অধ্যয়নৰ বাবে বিগত 4 বছৰ ধৰি বসবাস কৰি আছে ইজৰাইলত ইজৰাইল পেলেষ্টাইনৰ যুদ্ধ বিশ্বৰ বহুকেইখন দেশেই যুদ্ধক লৈ শংকিত ৰাষ্ট্ৰসংঘও যুদ্ধক লৈ বৈঠকৰ বাবে সাজু হৈছে এই যুদ্ধৰ মাজতে ইজৰাইলত আবদ্ধ হৈ আছে অসমৰ এগৰাকী যুৱতী নাম নাজিহা তৰন্নুম নাজিহা তৰন্নুমৰ ঘৰ দেৰগাঁৱত দেৰগাঁৱৰ যুৱতীগৰাকী বৰ্তমান ইজৰাইলত এটা গৱেষণাত ব্যস্ত 4 বছৰ ধৰি কৰি থকা গৱেষণা কোভিড পৰিস্থিতিৰ বাবে পলম হলেও এই বছৰ ডিসেম্বৰত অন্ত পৰাৰ কথা পিছে ভূতৰ ওপৰতে দানৱ পৰা দি ইজৰাইল পেলেষ্টাইনৰ মাজত আৰম্ভ হ'ল যুদ্ধ ইজৰাইলৰ আক্ৰমণত গাজা ষ্ট্ৰিপ ধ্বংসস্তূপত পৰিণত হৈছে যদিও ইজৰাইলত অধিক যুদ্ধৰ প্ৰভাৱ পৰা নাই তথাপি যুদ্ধৰ বাবে ক্ষুদ্ৰ দেশখনত আবদ্ধ হৈ থকা নাজিহা তৰন্নুমক লৈ চিন্তিত পিতৃ-মাতৃ বৰ্তমান তাই ইজৰাইলৰ বেনবি ইউনিভাৰ্চিটি অধ্যয়নৰ অৱস্থাত আছে এতিয়া আজি এসপ্তাহ দিন ধৰি যি যুদ্ধ বিগ্ৰহ চলি আছে আমি শংকিত হৈ গৈছোঁ তাইৰ বা ফোন এটা নোহোৱালৈকে আমাৰ মনত শান্তি নাই খাবলৈ শুবলৈ মন নাযায় ৰাতি টোপনি নাহে দেৰগাঁও শিক্ষক তথা গোলাঘাট জিলা সাহিত্য সভাৰ উপসভাপতি তফজ্জুল হক বৰবৰা আৰু শিক্ষয়িত্ৰী মফিদা বেগমৰ কন্যা নাজিহা তৰন্নুম অধ্যয়নৰ বাবে বিগত 4 বছৰ ধৰি বসবাস কৰি থকা নাজিহা তৰন্নুমক অকণমান সহায়ৰ বাবে চৰকাৰক আহ্বান জনাইছে পৰিয়ালবৰ্গই অসম চৰকাৰ আৰু ভাৰত চৰকাৰক এটা আপলজি কৰিছোঁ যাতে আমাৰ এই ভাৰতবৰ্ষৰ পৰা যিখিনি ছাত্ৰ-ছাত্ৰী তাত পঢ়া-শুনা কৰি আছে তেওঁলোকক যাতে সুৰক্ষা দিয়ে সেই চৰকাৰৰ কথা ইজৰাইল চৰকাৰৰ কথা বতৰা পাতি যাতে কোনো ক্ষয়ক্ষতি নহয় ছাত্ৰ-ছাত্ৰীসকলৰ এইখিনি আশা কৰিছোঁ আমাৰ ছোৱালীৰ লগতে আমাৰ ভাৰতৰ পৰা যোৱা ছাত্ৰ-ছাত্ৰীসকলৰ লগত যাতে চৰকাৰে যোগাযোগ ৰাখি পেলাই সা-সুবিধা কৰি গোলাঘাটৰ পৰা ইউনিচালি ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট 21 মেৰ পৰা 3 দিনকৈ অনুষ্ঠিত হ'ব ৰাজ্যৰ পঞ্চদশ বিধানসভাৰ প্ৰথমখন অধিৱেশনত অধ্যক্ষতাৰ বাবে বুধবাৰে প্ৰথম অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰিলে প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে আমি খবৰ লৈ আহিম খন্তেক সময়ৰ পিছতে আহিছো আন এক খবৰলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কোভিডৰ সংক্ৰমণ ডিব্ৰুগড় আৰু শিৱসাগৰ জিলা কাৰাগাৰতো হৈছে কোভিডৰ গণ সংক্ৰমণ একেদৰে ৰাজ্যৰ কেইবাখনো চাহ বাগিচা দ্ৰুত গতিত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ কাৰাগাৰত কোভিড ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত ভয়াবহ গণ সংক্ৰমণ আলফা নেতা জীৱন মৰাণ সহ 52 গৰাকী কাৰাবন্দী কোভিড পজিটিভ ভয়ানক গণ সংক্ৰমণৰ দিশত যোৱা পৰিলক্ষিত হৈছে কেন্দ্ৰীয় কাৰাগাৰত ইতিমধ্যে এই কাৰাগাৰত 52 গৰাকী কাৰাবন্দী ইতিমধ্যে কোভিডত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে আৰু যি আলফা নেতা জীৱন মৰাণ সহ প্ৰায় 52 জন কোভিডত আক্ৰান্ত হৈছে তেখেতক পুলিচ কাষ্টডিৰ বাহিৰত নিয়াৰ আগতে আমি এবাৰ টেষ্ট কৰি চালোঁ এই টেষ্ট কৰি চাওঁতে তেখেতৰ পজিটিভ পালোঁ তাৰপিছত আমি ভিতৰৰ মানুহখিনিৰ টেষ্ট কৰিলোঁ টেষ্ট কৰোঁতে কালি 51 জনৰ আমি পালোঁ মঙলবাৰে জিলাখনত মুঠ 7 জনৰ মৃত্যু হোৱাৰ লগতে নতুনকৈ আক্ৰান্ত হৈছিল 413 জন কেৱল ডিব্ৰুগড় জিলা কাৰাগাৰতে নহয় শিৱসাগৰ জিলা কাৰাগাৰতো 51 গৰাকী হাজতী কয়দী কোভিড পজিটিভ জিলা কাৰাগাৰখনত বৰ্তমান 5 শতাধিক কয়দী আছে মঙলবাৰে কোভিড টেষ্ট কৰোৱা 173 গৰাকীৰ 51 জনৰ দেহতে ধৰা পৰিল কোভিড 19 লগে লগে জিলা কাৰাগাৰখনত চেনিটাইজ কৰাৰ লগতে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা হয় 172 টোটেল টেষ্ট কৰিলে তাৰ ভিতৰত 51 পজিটিভ আহিছে
তাত এতিয়া বৰ্তমান চেনিটাইজ কৰা হৈছে আৰু বাকি তেওঁলোককটো হস্পিটেললৈ নিবলৈ ইমানখিনি একেলগে হস্পিটেলত নিব নোৱাৰি যদি বিশেষ কিবা অসুবিধা হয় তেতিয়া হস্পিটেলত এডমিশন দিব লাগিব আৰু ডিব্ৰুগড় জিলাৰ মৰাণতো বাগিচাই কোভিড-19 দ্ৰুত সংক্ৰমণ ঘটিছে চেপন চাহ বাগিচাত বৰ্তমানলৈ অৰ্ধ শতাধিক লোক আক্ৰান্ত হৈছে কোভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত নিয়মীয়াকৈ চাহ বাগিচাখনত কোভিড পৰীক্ষাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে বাগিচা কৰ্তৃপক্ষই মাইক যোগে শ্ৰমিকসকলৰ মাজত সজাগতা বৃদ্ধিৰ প্ৰচেষ্টা হাতত লোৱাৰ লগতে আক্ৰান্ত অঞ্চলবোৰত চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰিছে চেপন চাহ বাগিচাৰ 12 নম্বৰ লাইন আৰু চাউৰা লাইনত ইতিমধ্যে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে এজ পাৰ SOP গভৰ্ণমেণ্টৰ হেৰি মতে খোৱা চোৱা বেলেগকৈ বিছনাপাতি লেট্ৰিন চেট্ৰিন চব এৰেঞ্জমেণ্ট কৰি দিছোঁ আৰু আমি ইয়াত দেখভাল কৰিছোঁ আমি গভৰ্ণমেণ্টকো ডেইলি টু ডেইলি আপডেট দি আছোঁ পিছৰ পৰ্যায়ত যিবিলাক আমাৰ কোভিড পজিটিভ পেচেণ্ট পাইছে সেই কোভিড পেচেণ্টবিলাকক আমাৰ বাগানতে আমি আইচলেশ্যন কৰাৰ কাৰণে বিভিন্ন ধৰণৰ আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ গোলাঘাটৰ খুমটাই চাহ বাগিচাত কৰ্মৰত এগৰাকী মহিলা শ্ৰমিক কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পিছতেই ক্ষুব্ধ শ্ৰমিকে ঘেৰাও কৰে বাগিচাৰ মুখ্য কাৰ্যালয় মহিলা শ্ৰমিকগৰাকীয়ে উপযুক্ত চিকিৎসা নোপোৱাৰ বাবে মৃত্যু হোৱাৰ অভিযোগ তুলি কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্তেজিত হৈ উঠে শ্ৰমিকসকল মেনেজমেণ্টে এই ওপৰত একো তেখেতসকলে চোৱা চিতা নকৰাৰ বাবে সবে খুব প্ৰকাশ কৰিছে আমাৰ এনেকুৱা পৰিস্থিতি চলি আছে তেতিয়া আমি কেনেধৰণে মানে থাকিম বা কেনেধৰণৰ পৰিস্থিতি আমাৰ হ'ব সেইবিলাক লৈ মানে এইটো আমি মেনেজমেণ্টৰ লগত কথা পাতিবলৈ আহিছোঁ গোলাঘাট জিলাত কেইবাখনো চাহ বাগিচাত দ্ৰুত গতিত বৃদ্ধি পাইছে গণসংক্ৰমণ নুমলীগড়ৰ কাষৰীয়া মুৰফুলনি চাহ বাগিচাখনত এতিয়ালৈ 18 জন শ্ৰমিকৰ দেহত ধৰা পৰিছে কোভিড-19 স্থানীয় ভাগ্যপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক প্ৰিয়ংকা দেৱীৰ নেতৃত্বত মুৰফুলনি চাহ বাগিচা কৰ্তৃপক্ষই বাগিচা এলেকাৰ ভিতৰত থকা মুৰফুলনি চাহ বাগিচা প্ৰাথমিক বিদ্যালয়খনতে এটা কোভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰিছে এই মুহূৰ্তলৈকে টোটেল আমি 18 জন ইয়াত কোভিড আক্ৰান্ত পেচেণ্ট ধৰা পৰিছে সো আপোনাৰ হোম আইচলেশ্যনৰ সুবিধা যিহেতু নাই সো সেইকাৰণে ইয়াতে গভৰ্ণমেণ্টৰ গাইডলাইন কৰি কোভিড কেয়াৰ চেণ্টাৰ বনোৱা হৈছে আপোনাৰ 14 জন পেচেণ্টক এটেণ্ড কৰা হৈছে আনহাতে গোলাঘাট জিলাৰ নুমলীগড় চাহ বাগিচা খুমটাইৰ হাউতলি চাহ বাগিচাকে ধৰি বহুকেইখন চাহ বাগিচাৰ বহুকেইটা লাইন হৈ পৰিছে কণ্টেইনমেণ্ট জোন ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়খন কেবিনেটত 4টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় অক্সিজেন প্লান্ট কোনোবাই বহুৱাব বিচাৰে তেন্তে চৰকাৰে বিনামূলীয়াকৈ দিব বিজুলী বন্ধ হৈ থকা প্লান্টকো পুনৰ চলাবলৈ বিচাৰিলে বিজুলী বিনামূলীয়াকৈ দিয়া হ'ব আনহাতে চলি থকা প্লান্টৰ সম্প্ৰসাৰণ কৰিবলৈ বিচাৰিলে তাতো চৰকাৰে বিজুলী বিনামূলীয়াকৈ দিব ইয়াৰ লগতে BTR কাৰ্বি আংলং আৰু ডিমা হাছাওৰ CEMক কেবিনেট মৰ্যাদা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ইনচাৰ্জ মিনিষ্টাৰৰ পৰিৱৰ্তে এতিয়াৰে পৰা গাৰ্জেণ্ট মিনিষ্টাৰ হিচাপে কাম কৰাৰ সিদ্ধান্ত গাৰ্জেণ্ট মিনিষ্টাৰে সকলোখিনি কাম কৰিব লাগিব কেবিনেটে কাইলৈ গাৰ্জেণ্ট মিনিষ্টাৰৰ নিযুক্তি দিব বুলিও আজি সিদ্ধান্ত গ্ৰহণ কৰে বৈঠকত 2-3খনকৈ জিলাত এজনকৈ গাৰ্জেণ্ট মিনিষ্টাৰ নিযুক্তি দিয়া হ'ব কোভিডৰ মৃত্যুৰ হাৰ বৃদ্ধিক লৈ চিন্তিত বুলি উল্লেখ কৰে কেবিনেট বৈঠকে কম দিনৰ ভিতৰতে কোভিড নিয়ন্ত্ৰণ হ'ব বুলিও আশাবাদী ব্লেক ফাংগাছৰ বিষয়টোক লৈ স্বাস্থ্য বিভাগৰ সৈতে আলোচনা চলি আছে বুলি মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই অক্সিজেনৰ ক্ষেত্ৰত আমি হয়তো অসম ৰাজ্যখন এতিয়া সাফিচিয়েণ্ট আছোঁ আমাৰ কোনো অসুবিধা নাই কিন্তু অক্সিজেনৰ এটা ক্ৰাইচিছ হ'ব পাৰে অনাটন অভাৱ হ'ব পাৰে এই কথাটো অনুভৱ কৰি আমি আজিৰ কেবিনেটে কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এতিয়া যদি কোনোবাই নতুন অক্সিজেন প্লেণ্ট বহায় তেতিয়াহ'লে তেখেতসকলক সেইটো মানে প্ৰতিষ্ঠানক এবছৰৰ বাবে আমি ইলেক্ট্ৰিচিটিটোৰ
ফ্ৰী দিম বা ইলেক্ট্ৰিচিটিৰ যিখিনি দায়িত্ব সেইখিনি চৰকাৰে বহন কৰিব আৰু ক'ৰবাত যদি বন্ধ হৈ আছে বন্ধ হৈ থকা যিটো প্লেন সেইটো যদি নতুনকৈ ৰিভাইভ কৰিব বিচাৰে তেতিয়াহ'লে সেইটোতো আমি 100% ইলেক্ট্ৰিচিটি গভৰ্ণমেণ্টৰ ফালৰ পৰা আমি প্ৰভাইড কৰিম আৰু এটা হৈছে এডিশ্যনেলি কোনোবাৰ এটা প্লেন চলি আছে তেওঁলোকে তাতে যদি এডিশ্যনেল মানে উৎপাদন অতিৰিক্তভাৱে উৎপাদন বৃদ্ধি কৰিবলৈ আৰু সম্প্ৰসাৰণ কৰে সম্প্ৰসাৰণ কৰা ইউনিটটোৰ আমি 100% আমি ইলেক্ট্ৰিচিটিৰ দায়িত্ব চৰকাৰে ল'ব আজি কেবিনেটে BTR চিফ আৰু CEM কাৰ্বি আংলং CEM ডিমা হাজাওক কেবিনেট ষ্টেটাছ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আজি কেবিনেটে আৰু এটা সিদ্ধান্ত লৈছে যে অসমত এতিয়ালৈকে ইনচাৰ্জ মিনিষ্টাৰৰ এটা কনচেপ্ট আছিলে অসমৰ প্ৰত্যেকখন জিলাত বা একোখন জিলাত দুখন জিলাত একোজনকৈ মিনিষ্টাৰক আগতে আমি ইনচাৰ্জ মিনিষ্টাৰ হিচাপে স্বীকৃতি দিছিলোঁ এতিয়াৰ পৰা এই ইনচাৰ্জ মিনিষ্টাৰটো নাথাকিব গাৰ্জেন মিনিষ্টাৰ বুলি এতিয়াৰ পৰা জনাজাত হ'ব গাৰ্জেন মিনিষ্টাৰৰ কামটো হ'ব তেখেতে যিখন মিনিষ্টাৰৰ গাৰ্জেন মিনিষ্টাৰ সেই যিখন ডিষ্ট্ৰিক্টৰ গাৰ্জেন মিনিষ্টাৰ সেইখন ডিষ্ট্ৰিক্টৰ ডেভেলপমেণ্ট বা অন্যান্য কথা বতৰাবিলাক ডিচিৰ লগত বা জিলা প্ৰশাসনৰ লগত আলোচনা কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াক বা অন্যান্য মন্ত্ৰীসকলৰ লগত আলোচনা কৰি জিলাখনৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰিব ইতিমধ্যে আমি জনাইছো 21 মেৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব ৰাজ্যৰ পঞ্চদশ বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ অধ্যক্ষতাৰ বাবে বুধবাৰে প্ৰথম অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰিলে প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে পঞ্চদশ অসম বিধানসভাৰ অধিৱেশনৰ প্ৰথম অধ্যক্ষৰূপে শপত ল'লে ফণীভূষণ চৌধুৰীয়ে ৰাজ্য চৰকাৰৰ মুখ্য সচিবে পাঠ কৰোৱালে শপত বাক্য 21 মেৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হ'ল ৰাজ্যৰ পঞ্চদশ বিধানসভাৰ প্ৰথম অধিৱেশন অধ্যক্ষতাৰ বাবে বুধবাৰে প্ৰথম অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰিলে প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে জনতা ভৱনৰ ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ কাৰ্যালয়ত অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠান শপত বাক্য পাঠ কৰি প্ৰথম অধ্যক্ষ ফণীভূষণ চৌধুৰীৰ মত কোভিডৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ নিয়ম লগত লৈ কাম কৰিব লাগিব কোভিড প্ৰটকল মানি বিধানসভাত উপস্থিত থাকিব লাগিব এটা ক্ৰুচিয়েল টাইমত আমি বিধানসভাখন পাতিবলগীয়া হৈছে বিধানসভাখন চৰকাৰে পাতিছে গতিকে প্ৰথম কথা হ'ল কি কোভিড প্ৰটকল মানি আমি বিধানসভাখন যি 3 দিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনৰ যিটো শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব এই শপত গ্ৰহণ কাৰ্যসূচী যাতে আমি কোভিড প্ৰটকল মানি যাতে আমি শপত গ্ৰহণ অনুষ্ঠানটো সম্পন্ন কৰিব পাৰোঁ তাৰ প্ৰতি আমি বিশেষভাৱে গুৰুত্ব আৰোপ কৰিম প্ৰথম অধ্যক্ষৰ দাবী বিধানসভাৰ মজিয়াৰ পৰা আমি বাৰ্তা প্ৰেৰণ কৰিব লাগিব জনতাক যাতে কোভিডৰ সকলো নীতি নিৰ্দেশ মানি চলি আগবাঢ়ে বিধানসভাৰ মজিয়াত আমি নিশ্চয় নিৰ্দেশন দাঙি ধৰিব লাগিব যে আমি চৰকাৰে কোভিড প্ৰটকল মানি চলিবৰ কাৰণে অসমৰ জনসাধাৰণক বিভিন্ন ধৰণৰ আহ্বান জনাই আছে গতিকে আমি যাতে বিধানসভাৰ মজিয়াত কোভিড প্ৰটকল আমি মানি বিধানসভাৰ অধিৱেশন যাতে পাৰ কৰিব পাৰোঁ আৰু আমি এটা নিৰ্দেশন দাঙি ধৰিব পাৰোঁ তাৰ কাৰণে নিশ্চয় আমি ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ ইফালে কাৰাগাৰৰ পৰা ওলাই অসম বিধানসভাৰ মজিয়াত শপত ল'ব শিৱসাগৰৰ জনপ্ৰতিনিধি অখিল গগৈয়ে গৃহ বিভাগৰ নীতি নিয়ম মানি অখিল গগৈৰ শপত গ্ৰহণ সম্পন্ন কৰা হ'ব বুলি মন্তব্য অধ্যক্ষৰ গৃহ বিভাগৰ যিটো নিৰ্দেশনা সেই নিৰ্দেশনা মানে আমি নিশ্চয় তেওঁ ইয়ালৈ আহিব আৰু ইয়ালৈ আহি তেওঁ জনসাধাৰণৰ বিধায়ক এজনে যিটো তাৰমানে প্ৰিভিলেজ সেই প্ৰিভিলেজটো ডেফিনেটলি তেওঁ পাব আৰু তেনেধৰণে তেওঁ শপত গ্ৰহণ কৰিব পিছে এতিয়াও চূড়ান্ত হোৱা নাই কোন বহিব অসম বিধানসভাৰ স্থায়ী অধ্যক্ষৰ আসনত ভিডিঅ' জাৰ্নেলিষ্ট অপূৰ্ব শৰ্মাৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট চিটি 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম লৈছো এটি বাণিজ্যিক বিৰতি কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা অৰুণ দাস আৰু তেওঁৰ পত্নী বুধবাৰে কোভিড নিগেটিভ হৈ ঘৰলৈ উভতিছিল
শিল্পীগৰাকীক সহযোগিতা কৰি চিকিৎসাৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ চৰকাৰক আহ্বান জনাইছিল শিল্পী সমাজেও। ইয়াৰ পিছতে বুধবাৰে শিল্পীগৰাকীৰ ঘৰত উপস্থিত হৈ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই অৰূপ দাসৰ হাতত 1 লাখ টকাৰ এখন চেক আগবঢ়ায়। কোভিড নিগেটিভ হৈ ঘৰলৈ ঘূৰিল প্ৰবীণ কণ্ঠশিল্পী অৰুণ দাস। বুধবাৰে শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হ'ল সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰা। দাৰিদ্ৰ্যই পিষ্ট কৰা শিল্পীগৰাকীলৈ আগবঢ়ালে 1 লাখ টকাৰ আৰ্থিক সাহায্য। তেখেত দীৰ্ঘদিনৰ পৰা শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ হৈ আছিলে আৰু এই কথাটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গম পোৱাৰ লগে লগে যোৱাকালি মোক নিৰ্দেশ দিলে যাতে অৰুণ দাস ডাঙৰীয়াৰ বাসগৃহলৈ গৈ আমাৰ চৰকাৰৰ তৰফৰ পৰা এটা আৰ্থিক সাহায্য দিয়া হয় আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 1 লাখ টকাৰ এখন চেক তেখেতলৈ দি পঠিয়াইছে আৰু সেইখন মই তেখেতৰ হাতত অৰ্পণ কৰিলোঁ। দীৰ্ঘদিনৰ পৰা তেখেত শাৰীৰিকভাৱে অসুস্থ হৈ আছে। মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আৰ্থিক সাহায্য তেখেতক প্ৰদান কৰিছে সেই আৰ্থিক সাহায্যৰে তেখেতৰ স্বাস্থ্য ভাল ধৰণে চিকিৎসা গ্ৰহণ কৰাৰ এটা সুযোগ লাভ কৰিব। তেখেত অসমৰ প্ৰথম ৰক ষ্টাৰ বুলি কোৱা যায়, খেয়ালী মনৰ এজন শিল্পী। গতিকে তেখেত সদায় আমাৰ মাজত এনেধৰণে জীপাল হৈ থাকক, এই ভগৱানৰ ওচৰত এই মুহূৰ্তত মই প্ৰাৰ্থনা কৰিছোঁ। কিছুদিন পূৰ্বে কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা অৰুণ দাস আৰু তেওঁৰ পত্নী বুধবাৰে কোভিড নিগেটিভ হৈ ঘৰলৈ উভতিছিল। শিল্পীগৰাকীক সহযোগিতা কৰি চিকিৎসাৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ চৰকাৰক আহ্বান জনাইছিল শিল্পী সমাজেও। ইয়াৰ পিছতেই বুধবাৰে শিল্পীগৰাকীৰ কাষত থিয় দিয়ে নৱনিযুক্ত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা। অৰুণ দাসলৈ আগবঢ়ায় 1 লাখ টকাৰ চেক। অৰুণ দাসৰ দৰে আৰ্থিক দীনতাত ভোগা শিল্পী কলা কুশলীক চৰকাৰে সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। অজয় বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰঙিয়াৰ এটা উদ্যোগত উলংঘা হৈছে কোভিড প্ৰটকল। ৰঙিয়াৰ বঙালীকুছিত থকা লক্ষ্মী নাৰায়ণ পেকেজিং ইণ্ডাষ্ট্ৰী নামৰ এটা কাৰ্টুন উৎপাদন কৰা উদ্যোগত উলংঘা হৈছে কোভিড SOP। কাৰফিউ আৰম্ভ হোৱাৰ পিছতো কাম কৰোৱা দেখিবলৈ পোৱা হ'ল শ্ৰমিকসকলক। কি কোম্পানী এইটো? কাৰ্টুন কোম্পানী। কাৰফিউ চলিছে যে আনহাতে সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াতো ব্যাপক হাৰত কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতো এনেদৰে এচাম মুনাফাখোৰ লোকে কোভিডৰ নীতি নিয়ম ভৰিৰে মোহাৰি কাম চলাই গৈছে। কি কৰে? পইচা মানে কাম মানে কি কৰে, 12 ঘণ্টা ডিউটি 170 টকাত লেবাৰৰ কাম চলায়, সেনেকৈ নহয় না 170 টকাত। এতিয়া যে কাৰফিউ চলি আছে, এতিয়া এই আৰু টাইম বান্ধি দিছে 5টাৰ পৰা হেৰি গেলে। ৰঙিয়াৰ পৰা ইনামুল ইছলাম, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যৰ নতুন মহাধিবক্তা দেৱজিৎ শইকীয়া। সোণোৱাল চৰকাৰৰ সময়ত অতিৰিক্ত মহাধিবক্তা পদত আছিল শইকীয়া। মহাধিবক্তা হিচাপে দেৱজিৎ শইকীয়াৰ নিযুক্তিত কেবিনেটৰ অনুমোদন। অসম ক্ৰিকেট সন্থাৰ সম্পাদক পদত আছে দেৱজিৎ শইকীয়া। ৰাজ্যৰ নতুন মহাধিবক্তা হৈছে দেৱজিৎ শইকীয়া। সোণোৱাল চৰকাৰৰ সময়ত অতিৰিক্ত মহাধিবক্তা পদত আছিল শইকীয়া আৰু মহাধিবক্তা হিচাপে দেৱজিৎ শইকীয়াৰ নিযুক্তিত আজি অনুমোদন জনায় কেবিনেটৰ বৈঠকে আৰু অসম ক্ৰিকেট সন্থাৰ সম্পাদক পদত আছে দেৱজিৎ শইকীয়া। কামৰূপ জিলাৰ দদৰাত উদ্ভাৱক ভৱেশ দাসে 2 পুত্ৰৰ সৈতে সাজি উলিয়াইছে সৌৰশক্তি চালিত মেকানিকেল ভেণ্টিলেটৰ। অতি কম খৰচত সাজি উলিওৱা এই মেকানিকেল ভেণ্টিলেটৰে কোভিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত আগবঢ়াব বিশেষ সুবিধা। কোভিড ৰোগীৰ বাবে ভাল খবৰ। অসমত উদ্ভাৱন সৌৰশক্তি চালিত মেকানিকেল ভেণ্টিলেটৰ।
হাজোৰ দদৰাৰ ভৱেশ দাসে নিৰ্মাণ কৰিছে সহজলভ্য মেকানিকেল ভেণ্টিলেটৰ। অতি কম খৰচত ভৱেশ দাস আৰু তেওঁৰ দুই পুত্ৰ লহৰজ্যোতি দাস আৰু ৰক্তিম দাসে উদ্ভাৱন কৰিছে এই ভেণ্টিলেটৰ। ইয়াক সাজি উলিয়াওঁতে সময় ব্যয় হৈছে প্ৰায় এসপ্তাহ। অন্য ভেণ্টিলেটৰৰ বজাৰ মূল্য 8 পৰা 10 লাখ টকা, কিন্তু ভৱেশ দাসে উদ্ভাৱন কৰা এই ভেণ্টিলেটৰৰ মূল্য হৈছে 15 পৰা 20 হাজাৰ টকা। বিচনাৰ লগত ইয়াক সংস্থাপন কৰাৰ সুবিধাও আছে। বিদ্যুৎ সংযোগ নকৰাকৈ সৌৰশক্তি নতুবা বেটাৰীৰ জৰিয়তে সহজতে ব্যৱহাৰ কৰিব পাৰি এই ভেণ্টিলেটৰ। হাতেৰে দিব লাগিলে আপোনাৰ মানুহ এজন লাগিল, গতিকে আমি সেইটো অট'মেটিক মানে এইটো মেকানিকেল কিছু আমি সংযোগ কৰি সেইটো এই অম্বুবেগ যিটো আছে অট'মেটিকেলি প্ৰেছাৰাইজ কৰে। সেই প্ৰেছাৰত আমাৰ কণ্ট্ৰলাৰ আছে, যদি বেছি লাগে বেছি, যদি কম লাগে কম। বৰ বেছি 3 দিন 4 দিনত এটা ভেণ্টিলেটৰ বনাব পাৰে। আৰু ইয়াৰ এডভান্টেজটো হ'ল কি, এইটো যদি ৰুৰেল এৰিয়া যিবিলাক আছে ৰিম'ট এৰিয়া য'ত কাৰেণ্টৰ ব্যৱস্থাটো নাই, তাত চ'লাৰ আৰু বেটাৰী দুয়োটাতে চলাব পাৰি। ইয়াত AC নহ'লেও হয়। প্ৰায় 15,000 মান খৰচ হৈছিল আৰু যদি আমি পাৰ্টছখিনি এভেইলেবল হয় হয়তো আমি তাতকৈ কমতো বনাব পাৰিম। আৰু যদি অলপ মডেলটো অলপ যদি ডিছপ্লে চিছপ্লে এনেকুৱা ধৰণৰ কিবা ল'ব পৰা যায় 15 পৰা 20ৰ ভিতৰত এইটো হৈ যাব। ইতিমধ্যে ভৱেশ দাসৰ প্ৰথমটো ভেণ্টিলেটৰে গোৱা IITৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। এই ভেণ্টিলেটৰৰ দ্বিতীয়টো অৰ্ডাৰ বেংগালুৰুৰ পৰা লাভ কৰিছে বুলি অৱগত কৰিছে ভৱেশ দাসে। সম্প্ৰতি তৃতীয়টো ভেণ্টিলেটৰৰ বাবে ভৱেশ দাসে অৰ্ডাৰ লাভ কৰিছে গুৱাহাটীৰ JNRCৰ পৰা। তো প্ৰথম মেকানিকেল যিটো আমি ভেণ্টিলেটৰ বনালোঁ সেইটো গোৱা IIT খবৰ পাই সেইটো লৈ গ'ল, তেওঁলোকে সেইটোৰ ওপৰত পৰীক্ষা নিৰীক্ষা কৰি আছে। আৰু এইবাৰ দ্বিতীয় মডেলটো আমাক বাংগালোৰৰ পৰা আহিছে অৰ্ডাৰটো। আৰু আপোনালোকে গম পালে এইবাৰ তৃতীয় মডেলটোৰ কাৰণে আমাৰ গুৱাহাটী JNRCৰ পৰা টিম এটা আহিছে। এইটো চালে তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি ক'লে যে এইটো খুব ভাল হোৱা বুলি ক'লে। আৰু তেখেতসকলৰ টেকনিকেলি যিখিনি ইঞ্জিনিয়াৰ আছে তেওঁলোকৰ লগত আলোচনা কৰি এইটো চাই মেলি আৰু অলপ ইয়াতকৈ আকৌ 3 নম্বৰ মডেল এটা বনোৱাৰ কাৰণে আমাক আশ্বাস দি যায়। ভৱেশ দাসৰ এই ভেণ্টিলেটৰৰ উদ্ভাৱনে কোভিড ৰোগীসকলৰ বাবে কঢ়িয়াই আনিছে এক আশাৰ বতৰা। উল্লেখ্য যে বিগত বৰ্ষতো ভৱেশ দাসে ৰবট চেনিটাইজ মেচিন উদ্ভাৱন কৰি অসমবাসীক চমক দিবলৈ সক্ষম হৈছিল। হাজোৰ পৰা ধীৰাজ দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। এইটো অক্সিজেন চিলিণ্ডাৰত কানেক্ট হ'ব। গতিকে দুইটা ইয়াৰ লাঞ্চৰ যিটো হাৱা আৰু অক্সিজেনটো দুইটা এইটো কাম কৰে। City 18 পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি বাণিজ্যিক বিৰতি।